চাওক আজি ভাৰতীয় জনতা পাৰ্টিত আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাইচ প্ৰেছিডেণ্ট নৱজ্যোতি তালুকদাৰ সহিতে কংগ্ৰেছ দলৰ বিভিন্ন ভাতৃ ভগ্নী সংগঠনক নেতৃত্ব দিয়া NSUৰ পৰা ইউথ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰৰ 4 শতাধিক নেতা আৰু কাৰ্যকৰ্তাই যোগদান কৰিছে বিজেপিত। আমি সকলোকে আমাৰ বিজেপি পৰিয়াললৈ স্বাগতম জনাইছোঁ। নিশ্চিতভাৱে কংগ্ৰেছৰ এই নেতাসকলে কংগ্ৰেছ দলটোক শক্তিশালী কৰাৰ কাৰণে বহু সময় জীৱনৰ তেওঁলোকে ব্যয় কৰিছে, কিন্তু আজি কি পৰিস্থিতি তেওঁলোক বিজেপিলৈ আহিব লগা হ'ল। কংগ্ৰেছ আৰৰ লগত তেওঁলোকে থাকিব নোখোজে বুলি তেওঁলোকে মুকলিভাৱে বক্তব্য দিছে। কংগ্ৰেছ আৰু ময়ো বুজি নাপাওঁ কংগ্ৰেছ আৰটো কি বস্তু, কিন্তু কথাটো হ'ল কংগ্ৰেছ দলত যে এওঁলোকৰ ভৱিষ্যত সুৰক্ষিত নহয়, অসমৰ খিলঞ্জীয়া মানুহ যেনেকৈ সুৰক্ষিত নহয়, অসমৰ স্বাৰ্থ যেনেকৈ সুৰক্ষিত নহয়, ঠিক তেনেকৈ এওঁলোকৰো ৰাজনৈতিক জীৱন কংগ্ৰেছ দলত সুৰক্ষিত নহয়। এওঁলোককো মানে যি ধৰণে বিভিন্ন সময়ত এওঁলোকৰ নেতাসকলৰ পৰা আৰম্ভ কৰি আজি জইন কৰা কাৰ্যকৰ্তাসকললৈকে যি লেইলেই চাইছে কৰিছে কংগ্ৰেছত, গতিকে এওঁলোকৰো আত্মসন্মান আছে, এওঁলোকৰো স্বাভিমান আছে। আত্মসন্মান স্বাভিমান অবিহনে কোনো মানুহ বেছিদিন জীয়াই থাকিব নোৱাৰে, হয়তো তেওঁ মনটো মানসিকভাৱে দুৰ্বল হৈ যাব। সেইকাৰণে তেওঁলোকে যিহেতু ৰাজনৈতিক প্ৰাণী, পলিটিকেল এওঁলোকৰ এণ্টিটি আছে, পৰিচয় আছে, গতিকে এওঁলোকে ৰাজনৈতিক দল এটা বাছি লৈছে আৰু এওঁলোকে ভাবিছে বিজেপিতকৈ বেলেগ আৰু বেহতৰ ভাল ৰাজনৈতিক দল আৰু নাই। গতিকে বিজেপি দলটোৱে ৰাজ্যখনৰ বাবে, খিলঞ্জীয়া মানুহখিনিৰ বাবে আৰু কংগ্ৰেছৰ ইমান দিনৰ যি তুষ্টিকৰণৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি, সাম্প্ৰদায়িকতাৰ ৰাজনীতি, সেই ৰাজনীতিৰ পৰা তেওঁলোকে মানে কি বুলি কয় আঁতৰি আহিব বিচাৰিছে, সন্ন্যাস ল'ব বিচাৰিছে। গতিকে তেওঁলোকে কংগ্ৰেছৰ ৰাজনীতিক ত্যাগ কৰি বিজেপিৰ ৰাজনীতিক তেওঁলোকে গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। কংগ্ৰেছৰ যি বিনাশৰ ৰাজনীতি আৰু বিজেপিৰ যি বিকাশৰ ৰাজনীতি, সেই বিনাশৰ ৰাজনীতি পৰিহাৰ কৰি বিকাশৰ ৰাজনীতিক তেওঁলোকে আঁকোৱালি লৈছে। গতিকে মই সকলোকে আকৌ এবাৰ আমাৰ দললৈ আদৰণি জনাইছোঁ। নিশ্চিতভাৱে এওঁলোকৰ ৰাজনৈতিকভাৱে এওঁলোক অধিক মানে সচেতন, সজাগ। গতিকে এওঁলোকে যি সিদ্ধান্ত লৈছে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিকো শক্তিশালী কৰিব এওঁলোকৰ যোগদানে, আৰু আই অসমী মা ভাৰতীক নিৰন্তৰ সেৱা কৰাৰ বাবে আমাৰ যি কেডাৰ আছে, সেই কেডাৰসকলৰ লগত আজি 4 শতাধিক অন্য কেডাৰ আজি প্লাছ হ'ল, অৰ্থাৎ যোগ হ'ল। প্ৰাৰ্থী কেতিয়াকৈ ঘোষণা হ'ব? আজিৰ ভিতৰত হৈ যাব লাগে। আজি বৈঠক কিবা চলি আছে নেকি? এটা চিটৰ কাৰণে অলৰেডি আমি কেন্দ্ৰীয় সমিতিক যিটো পাৰ্লিয়ামেণ্টাৰী বৰ্ড হয় তেওঁলোকক আমি কৈ আহিছোঁ, তেওঁলোকে সিদ্ধান্তটো লৈ তেওঁলোকে দিব, আমি নাম পঠিয়াই দিছোঁ। আমি দেখা পাইছোঁ অমীয় ভূঞাও আহিছে, বিক্টৰিয়াৰ নাম পঠিয়াই দিছোঁ। প্ৰচাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আশা কৰিছোঁ 24 তাৰিখৰ পৰাই আমাৰ প্ৰচাৰ আৰম্ভ কৰিম, কাৰণ 23 তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন। 24 তাৰিখৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ তামাম নেতৃবৃন্দ সকলোৰে আমি কোন ক'ত যাব, কি কৰিব, তাৰ এটা চূড়ান্ত ৰূপৰেখা এটা প্ৰস্তুত কৰি আছোঁ। নিশ্চিতভাৱে আমাৰ প্ৰচাৰটো আচলতে আমাৰ হৈয়ে আছে। এতিয়া আৰু একবাৰ মানুহখিনিক বা কাৰ্যকৰ্তাখিনিক আমি আকৌ এবাৰ এটা উৎসাহ দিব লাগিব, লগতে ৰাইজক আমি যিখিনি ভাবিছোঁ আগন্তুক 5 বছৰৰ কাৰণে আমাৰ সংকল্প পত্ৰৰ জৰিয়তে সেইখিনি কথা ৰাইজক অৱগত কৰাৰ প্ৰয়োজন আছে, যে অসমখনক আমি কিদৰে আগবঢ়াই লৈ যাব গৈছোঁ, সেই গোটেই কথাখিনি আমি কেম্পেইনিঙৰ মাধ্যমত, প্ৰচাৰৰ মাধ্যমত আমি ৰাইজক সম্বোধন কৰিম। এইটো আমাৰ দলৰ পৰিয়ালৰ সদস্য এজনে যেতিয়া আৱেগিক হয়, অলপ খং ৰাগ কৰে, তেতিয়া পৰিয়ালৰ মুৰব্বীয়ে তেওঁলোকক বুজনি দিয়েই।
এইটো নিজৰ পৰিয়ালৰ পৰা আৰম্ভ হয়। বিজেপি এটা পৰিয়াল, খং ৰাগ অলপ থাকে, আৱেগিক অলপ হয়। গতিকে তাক আমি যিমান পাৰোঁ সিমান তেওঁলোকৰ লগত কথা বতৰা পাতিছোঁ আৰু তেওঁলোকক আমি আমাৰ যি সিদ্ধান্ত হৈছে এই সিদ্ধান্তটোত তেওঁলোক এলাগী নাছিল। এই কথাটো নহয় যে তেওঁলোক এলাগী আছিল, তেওঁলোকো সিদ্ধান্তটোত তেওঁলোকৰ চৰ্চাত নাম ইত্যাদি সকলো আছিল। কিন্তু অতি বিশিষ্ট ৰাজনৈতিক পৰিস্থিতিত এজন দুজন প্ৰাৰ্থী নাম সলনি হ'ল, মানে এক্সট্ৰা অৰ্ডিনাৰী পলিটিকেল ডেভেলপমেণ্ট যাক কোৱা হৈছে। তাৰ কাৰণে এজন দুজন প্ৰাৰ্থী অলপ ইফাল সিফাল হ'ল। তথাপিও আমাৰ বিশ্বাস আছে যে আমাৰ যিসকল 2-4 কাৰ্যকৰ্তাই ক'ৰবাত অলপ খং খুব কৰি আছে, এইখিনি কিছুদিনৰ ভিতৰত এইখিনি নাইকিয়া হৈছে। শিৱসাগৰত প্ৰাৰ্থী দিবনে বিজেপিয়ে? শিৱসাগৰত এতিয়ালৈকে আমাৰ একো ঠিক হোৱা নাই, কাৰণ শিৱসাগৰত অলৰেডি অগপই প্ৰাৰ্থী প্ৰদান কৰিছে প্ৰাৰ্থিত্ব। আৰু যদি কিবা বিশিষ্ট পৰিস্থিতি হয়, কাৰণ আপোনালোকে জানেই যে ৰাজনৈতিক সকলো সম্ভৱপৰ, গতিকে ৰাজনীতিত কিবা যদি আৰু সম্ভৱপৰ বোলা শব্দটো যদি প্ৰয়োগ কৰিব লগা হয়, অগপ বিজেপি আলোচনা কৰিহে হ'ব। বিৰোধী ঐক্য প্ৰাৰ্থী কিন্তু এজনেই হ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাকে কৈছিল। এতিয়া বিৰোধীৰো যিটো তেওঁলোকৰ কথাবিলাক বাৰ্তাবিলাক আমি সুধিলোঁ ইমান বছৰে, ইমান দিনে, গতিকে আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু এটা অকৃত্ৰিম আৰু কি কয় এটা অপ্ৰাকৃতিক তেওঁলোকৰ যিটো গঠবন্ধন, অকৃত্ৰিম নহয়, কৃত্ৰিম ক'ব লাগিব, কৃত্ৰিম আৰু অপ্ৰাকৃতিক তেওঁলোকৰ যিটো গঠবন্ধন, এই গঠবন্ধনৰ মই ভাবোঁ অসমৰ খিলঞ্জীয়া, অসমক ভালপোৱা ৰাইজে প্ৰত্যাখ্যান কৰিব।